আজি নমিনেশ্যনৰ দিনাখনে যথেষ্ট ৰাইজৰ পাৰ ভঙা উৎসাহ দেখিছোঁ আৰু অত্যন্ত আনন্দিত হৈছোঁ। মই ভাবোঁ যে আমাৰ 4টা জিলা পৰিষদ আছে, 4টা জিলা পৰিষদত আমি বহু ভোটৰ ব্যৱধানত হয়তো জয়লাভ কৰিম। আমাৰ মিত্ৰজোঁটৰ লগত আমি একেলগে ইলেকশ্যন খেলিছোঁ। আমাৰ অগপ, বিজেপি, ৰাভা যৌথ মঞ্চ, আমি সকলোৱে ইলেকশ্যন একেলগে খেলিছোঁ। আমি অসমত এনেকুৱা এটা পৰিৱেশ হোৱা বুলিতো ভাবোঁ যে য'ত আমি সকলোৱে জানে যে কিছু জেগাত আমি বহুত বেছি শক্তিশালী নহয়, কিন্তু সেইখিনি জেগাতো আমি আগতকৈ ভাল ৰিজাল্ট কৰিম। কিন্তু তাৰ বাহিৰে আমি প্ৰায়সমূহ আমি য'ত শক্তিশালী তাত আমি হয়তো 95%, 97%লৈকে আমাৰ জিকাৰ পাৰ্চেণ্টেজ থাকিব। আমাৰ সমষ্টিত 29টা আঞ্চলিক পঞ্চায়ত আছে, তাৰে এটামানত হয়তো আমি ক'ৰবাত ইফাল সিফাল আমাৰ হ'ব পাৰে, কিন্তু বাকী সকলোতে আমি জিকিম। আৰু মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে আমাৰ 4টা জিলা পৰিষদত 4টাতে আমি যথেষ্ট ভোটৰ ব্যৱধানত আমি আমাৰ দলৰ যি প্ৰতিদ্বন্দ্বী হ'ব তেওঁলোকক পৰাস্ত কৰিব পাৰিম। আমি জনামতে বহু পঞ্চায়তত বিৰোধীয়ে প্ৰাৰ্থীয়ে প্ৰদান কৰা মই আপোনালোকৰ মুখতে শুনিছোঁ, এতিয়ালৈকে মই ইমান জানা নাই। এটা কথা ঠিক যে জাগিৰোডত ৰাইজে বিজেপিক মৰম কৰে, বিজেপিক সহায় কৰে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে জাগিৰোডৰ কাৰণে যথেষ্ট কৰিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জাগিৰোডৰ কাৰণে যথেষ্ট কৰিছে। ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আচলতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিছিলে আৰু আনিছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে জাগিৰোডৰ ৰাইজ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি অত্যন্ত শ্ৰদ্ধাশীল আৰু সেইটোৱে আমাৰ মূলধন। এই মূলধনক লৈ আমি আগুৱাইছোঁ আৰু লোকসভা নিৰ্বাচনত যদিও আমি নগাঁৱত হাৰিছিলোঁ, কিন্তু জাগিৰোডত আমি 70,800 ভোটৰ ব্যৱধানত জয়লাভ কৰিছিলোঁ। গতিকে মই ভাবোঁ যে 4টা জিলা পৰিষদত আমি যি লোকসভাত যি ব্যৱধানত জয়লাভ কৰিছিলোঁ তাতকৈ ওপৰত যাম বুলি মই আশা ৰাখিছোঁ। আজিৰ কাৰ্যকৰ্তাসকলৰ মনোভাৱ, ৰাইজৰ সমৰ্থন, ৰাইজৰ উৎসাহ দেখি এই কথাকে প্ৰতীয়মান হৈছে বা মই প্ৰতীয়মান গৈছোঁ।